অন্য এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো নিউয়ৰ্কত গ্ৰেপ্তাৰ হ'ব নেকি ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহু ইতিমধ্যে বেঞ্জামিন নেতানেহু গ্ৰেপ্তাৰ কৰাৰ হুংকাৰ দিছে নিউয়ৰ্কৰ মেয়ৰ জৌৰান মামদানিয়ে উল্লেখ্য যে ভাৰতীয় মূলৰ মুছলমান হৈছে নিউয়ৰ্কৰ মেয়ৰ গৰাকী কিন্তু কিহৰ বাবে বেঞ্জামিন নেতানেহু গ্ৰেপ্তাৰ কৰাৰ হুংকাৰ দিছে আমি সবিস্তাৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিম নিউয়ৰ্কত গ্ৰেপ্তাৰ হ'ব নেকি ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহু নিউয়ৰ্কৰ মেয়ৰ জৌৰান মামদানিয়ে দিছে এতিয়া বেঞ্জামিন নেতানেহু গ্ৰেপ্তাৰৰ হুংকাৰ ভাৰতীয় মূলৰ মুছলমান নিউয়ৰ্কৰ মেয়ৰ হৈছে জৌৰান মামদানি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত অংশ ল'বলৈ নিউয়ৰ্কলৈ যাব ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানেহু যোৱাৰ পূৰ্বে এইবাৰ মেয়ৰ জৌৰান মামদানিয়ে কৰিছে ডাঙৰ ঘোষণা নেতানেহু নিউয়ৰ্কলৈ আহিলে গ্ৰেপ্তাৰ সন্দৰ্ভত হ'ব কথা বতৰা বেঞ্জামিন নেতানেহুক যুদ্ধ অপৰাধী আখ্যা দিছে এইবাৰ জৌৰান মামদানিয়ে নিউয়ৰ্কত গ্ৰেপ্তাৰ হ'ব নেকি এতিয়া ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহু আৰু নিউয়ৰ্কৰ মেয়ৰৰ হুংকাৰৰ পাছতে এতিয়া সমগ্ৰ বিশ্বজুৰি চৰ্চা চলিছে আৰু এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহু এতিয়া নিউয়ৰ্কত গ্ৰেপ্তাৰ হ'ব নেকি উল্লেখ্য যে নিউয়ৰ্কৰ মেয়ৰ জৌৰান মামদানিয়ে এতিয়া ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ হুংকাৰ দিছে ভাৰতীয় মূলৰ মুছলমান হৈছে নিউয়ৰ্কৰ মেয়ৰ জৌৰান মামদানি উল্লেখ্য যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত অংশ ল'বলৈ নিউয়ৰ্কলৈ যাব ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহু কিন্তু এতিয়া ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকী নিউয়ৰ্কলৈ যোৱাৰ পূৰ্বে এতিয়া নিউয়ৰ্কৰ মেয়ৰে নেতানেহু সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকী নিউয়ৰ্কলৈ আহিলে গ্ৰেপ্তাৰ সন্দৰ্ভত কথা বতৰা হ'ব বুলি এতিয়া মেয়ৰ জৌৰান মামদানিয়ে মন্তব্য কৰিছে আৰু এই মন্তব্যৰ পাছতে এতিয়া বিশ্বজুৰি চৰ্চা লাভ কৰিছে এই মন্তব্য আৰু তাৰ পাছতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহু গ্ৰেপ্তাৰ হ'ব নেকি এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সন্দৰ্ভত এইবাৰ নিউয়ৰ্কৰ মেয়ৰ জৌৰান মামদানিয়ে এক ডাঙৰ মন্তব্য কৰিছে এক বৃহৎ মন্তব্য কৰিছে আৰু ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত অংশগ্ৰহণ কৰিবলৈ নিউয়ৰ্কলৈ যাব ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহু কিন্তু নেতানেহু যোৱাৰ পূৰ্বে এতিয়া নিউয়ৰ্কৰ মেয়ৰ জৌৰান মামদানিয়ে এতিয়া ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সন্দৰ্ভত এটা বৃহৎ মন্তব্য কৰিছে আৰু বেঞ্জামিন নেতানেহুৱে নিউয়ৰ্কলৈ যোৱাৰ পূৰ্বে এতিয়া মেয়ৰ জৌৰান মামদানিয়ে মন্তব্য কৰিছে যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী যদি নিউয়ৰ্কলৈ আহে তেনেহ'লে গ্ৰেপ্তাৰ সন্দৰ্ভত কথা বতৰা হ'ব বুলি এইবাৰ মন্তব্য কৰিছে আৰু নিউয়ৰ্কৰ যি মেয়ৰ জৌৰান মামদানিৰ এই মন্তব্য এতিয়া বিশ্বজুৰি চৰ্চা লাভ কৰিছে আৰু এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে গ্ৰেপ্তাৰ হ'ব নেকি ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহু